এতিয়া আমি শিকিম পাষ্ট টেন্সৰ ৰুলছবিলাকৰ বিষয়ে পাষ্ট টেন্স কাক বুলি ইতিমধ্যে আমি শিকি আহিছোঁ যে অতীত কালত কোনো এটা কাম বা ঘটনা হৈ যোৱা বুজালে ভাৰ্বৰ পাষ্ট টেন্স ব্যৱহাৰ হয় তোমাৰ বেছিক ৰুল তুমি জানিব লাগিব যেনে ধৰা মই যোৱাকালি সিহঁতৰ ঘৰলৈ গৈছিলোঁ এসময়ত অসমত আহোমসকলে শাসন কৰিছিল এসময়ত ভাৰতবৰ্ষত ব্ৰিটিছসকলে শাসন কৰিছিল এনে ধৰণৰ বাক্যবিলাক দেখিলে গম পাবা ই পাষ্ট টেন্স মানে পাষ্ট টেন্সৰ বেছিক ৰুলটো হ'ল যে কোনো এটা কাম বা ঘটনা অতীত কালত হৈ যোৱা বুজালে ভাৰ্বৰ পাষ্ট টেন্স ব্যৱহাৰ হয় পাষ্ট টেন্সৰ ব্যৱহাৰ সেই বেছিক ৰুলটোৰ পৰা আৰু কেইটামান কণ্ডিশ্যনত ব্যৱহাৰ হয় তাৰে নম্বৰ 1 কণ্ডিশ্যনটো হৈছে বাক্যৰ আৰম্ভণিত ইট ইজ টাইমৰ উল্লেখ থাকিলে বাক্যৰ মূল ভাৱটো পাষ্ট টেন্স হয় বাক্যৰ আৰম্ভণিত যদি ইট ইজ টাইমৰ উল্লেখ থাকে তেতিয়া বাক্যৰ মূল ভাৱটো সাধাৰণতে পাষ্ট টেন্স হয় যেনে ধৰা ইট ইজ টাইম ইউ গো আমাক কাৰেক্ট টেন্স কৰিবলৈ দিলে ইট ইজ টাইম ফ্ৰেজেল এইটো কণ্ডিশ্যনেল ফ্ৰেজ হয় ইট ইজ টাইম ইউ ৱেণ্ট হ'ব ইট ইজ টাইম দ্য বাৰ্ড ৰিটাৰ্ণড আমি সাধাৰণতে যেতিয়া ইংলিছ পয়েট্ৰিবিলাক থাকে তাত থাকে এইবিলাক যে চৰাইবিলাক যেন ঘূৰি অহাৰ সময় এনেধৰণৰ পয়েটিক লেংগুৱেজবিলাকত এই ইট ইজ টাইমটো আমি ব্যৱহাৰ কৰোঁ ইট ইজ টাইম ইউ ৱেণ্ট ইট ইজ টাইম দ্য বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট এই সময়ত যেন চৰাইবিলাক সিহঁতৰ বাসলৈ ঘূৰি আহিছে এনেধৰণৰ কণ্ডিশ্যনেলত বাক্যৰ আৰম্ভণিত যদি ইট ইজ টাইম উল্লেখ থাকে তেতিয়া বাক্যৰ মূল ভাৱটো পাষ্ট টেন্স ব্যৱহাৰ হয় নম্বৰ 2 বাক্যত আই উইচ আই কণ্ডিশ্যন থাকিলে বাক্যৰ আৰম্ভণিত আই উইচ আই উল্লেখ থাকিলে বাক্যৰ মূল ভাৱটো পাষ্ট টেন্স হয় তেনে ধৰা আই উইচ আই কেন ডু ইট আমি কৰিব লাগিব I wish I could do it বাক্যত যদি I wish I উল্লেখ থাকে তেতিয়া বাক্যৰ মূল ভাৱটো আমি পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগে তেনেকৈ বাক্যৰ আৰম্ভণিত ইট ইজ টাইম উল্লেখ থাকিলেও বাক্যৰ মূল ভাৱটো পাষ্ট টেন্স হয় বাক্যত ইফ কণ্ডিশ্যন থাকিলে বাক্যত ইফ কণ্ডিশ্যন থাকিলে আৰু বাক্যটোৱে কোনো অসম্ভৱ বা হেতেন অৰ্থ প্ৰকাশ কৰিলে কোনো অসম্ভৱ অৰ্থ প্ৰকাশ কৰিলে বাক্যৰ মূল ভাৱটো পাষ্ট টেন্স হয় অৰ্থাৎ বাক্যটো কি টেন্সৰ হয় পাষ্ট টেন্সৰ হয় কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব এনে বাক্যত বি ভাৱৰ ৰূপ ৱেৰ ব্যৱহাৰ হয় এনে বাক্যত বি ভাৱৰ ৰূপটো ৱেৰ যেনে ধৰা মই যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'লোহেঁতেন মই যদি এজন ৰজা হ'লোহেঁতেন হেঁতেন বুজাইছে এনেকুৱা অসম্ভৱ ইট ইজ ইম্পচিবল ইফ আই বি এ কিং মই যদি এজন ৰজা হ'লোহেঁতেন এনে বুজাইছে হেঁতেন অৰ্থ বা অসম্ভৱক বুজাইছে তেতিয়া আমি বাক্যটো কি লিখিব লাগিব পাষ্টত লিখিব লাগিব ইফ আই were a king
তাকে মই যদি পখিলা হলোহেঁতেন ইফ আই ৱেৰ এ বাটাৰফ্লাই মই যদি পখিলা হলোহেঁতেন ইফ আই ৱেৰ এ বাৰ্ড ইফ আই ৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এনেধৰণৰ বাক্যবিলাকৰ ৰূপটোত আমি পাষ্ট ব্যৱহাৰ কৰিব লাগে আৰু এনে বাক্যত টু বি ভাৰ্বৰ ৰূপটো আমি ৱেৰ ব্যৱহাৰ কৰিব লাগে গতিকে পাষ্ট টেন্স আমাৰ এইকেইটা কণ্ডিশ্যনত ব্যৱহাৰ হয় পাষ্ট কণ্টিনিউয়াছ অতীতকালত কোনো এটা কাম বা ঘটনা একেৰাহে চলি আছিল হৈ আছিলে কেতিয়া হৈ আছিল অতীতকালত হৈ আছিলে অতীতকালত কোনো এটা কাম বা ঘটনা একেৰাহে চলি আছিল বুজালে ভাৰ্বৰ পাষ্ট কণ্টিনিউয়াছ ৰূপ ব্যৱহাৰ কৰা হয় তাৰ গঠন প্ৰণালীটো হৈছে সাবজেক্ট প্লাছ বি ভাৰ্ব ইয়াত বি ভাৰ্ব কি লাগিব ওয়াজ এণ্ড ওয়াজ বা ৱেৰ ওয়াজৰ ৱেৰটো কি টেন্সত ব্যৱহাৰ হয় পাষ্ট টেন্সত প্লাছ মেইন ভাৰ্ব ইন কণ্টিনিউয়াছ ফ্ৰম আইএনজি ফ্ৰম প্লাছ অবজেক্ট এটো হল পাষ্ট কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালী যেনে মই যোৱা নিশা পথাৰত ফুটবল খেলি আছিলোঁ আই ৱাজ প্লেইং ফুটবল ইন দ্য ফিল্ড য়েষ্টাৰডে আমি পাষ্ট টেন্সৰ টাইমিং ৱৰ্ডবিলাক থাকিব পাৰে সাধাৰণতে ইয়াত আমাৰ পৰীক্ষাত হোৱেন হোৱাইল এনেধৰণৰ বাক্যবিলাক ইউজ কৰে হোৱেন বা হোৱাইল ব্যৱহাৰ কৰে মই যেতিয়া কিতাপ পঢ়ি আছিলোঁ বা মই যেতিয়া পঢ়ি আছিলোঁ কোনোবাই মোৰ দুৱাৰত আহি খুন্দা মাৰিছিল মোৰ দুৱাৰত খুন্দা মাৰিছিল তো অতীতৰ কথা কিন্তু কেতিয়া খুন্দা মাৰিছিল মই যেতিয়া পঢ়ি আছিলোঁ অৰ্থাৎ পঢ়ি থকা কামটো অতীত কালত মোৰ দ্বাৰা মানে সেই অতীততে মোৰ দ্বাৰা একেৰাহে চলি আছিল যেনে ধৰা when I read someone knocked at my door when I read বুলি কৈছে when I was reading এইখিনিতে তোমালোকে এটা কথা মন কৰিবা যদি সাবজেক্টটো সিঙ্গুলাৰ হয় তেতিয়া was হ'ব প্লুৰেল হলে were হ'ব when I was reading someone knocked at my door মোৰ দুৱাৰত খুন্দা মাৰিছিল কেতিয়া খুন্দা মাৰিছিল মই যেতিয়া পঢ়ি আছিলোঁ ঠিক তেনেদৰে লেডি গৰাকী পিছলি পৰিছিল যেতিয়া তাই ওপৰলৈ বগাইছিল the lady slipped while she climbed up দিলে লেডি গৰাকী পিছলি পৰিছিল কেতিয়া পিছলি পৰিছিল যেতিয়া তাই মানে ওপৰলৈ বগাইছিলে the lady slipped while she was climbing up এনে ধৰণৰ কোনো এটা কাম বা ঘটনা অতীত কালত যদি একেৰাহে চলি আছিল বুজায় তেতিয়া বাক্যৰ মূল ভাৰ্বটো আমি পাষ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগে আৰু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীটো হ'ল সাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ was and were প্লাছ মেইন ভাৰ্ব ইন কণ্টিনিউয়াছ ফৰ্ম প্লাছ অবজেক্ট এতিয়া আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট টেন্স তোমালোকে দুটা শব্দ পাইছে পাষ্ট আৰু পাৰফেক্ট দুইটাই অতীত বুজাইছে পাষ্ট পাৰফেক্ট টেন্স কাক বোলে অতীততে হৈ যোৱা দুটা ঘটনাৰ ভিতৰত যিটো কাম বা ঘটনা আগে হৈছিল সেই আগে হোৱা ঘটনাটো বুজাবলৈ ভাৰ্বৰ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়
Past perfect tense কাক বোলে অতীততে হৈ যোৱা দুটা ঘটনা বা কামৰ ভিতৰত যেটো কাম বা ঘটনা আগে হৈ যোৱা বুজায় এই দুটা কাম হৈছে তাৰ এটা আগত আৰু এটা পাছত যেটো আগত হৈ যোৱা বুজায় সেই আগত হয়তো বুজাবলৈ যাওঁতে ভাৰ্বৰ past perfect tense ব্যৱহাৰ কৰা হয় ইয়াৰ যেটো গঠন প্ৰণালী past perfect tenseৰ গঠনটো হৈছে subject plus had plus verb in past participle from plus object ইয়াত আমি বাক্যটো অলপ এনেদৰে ক'ব পাৰোঁ যেনে ধৰা মই গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল মই গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল মই গৈ যোৱাটো অতীত ট্ৰেইনখন যোৱাটো অতীতেই কিন্তু ইয়াত দুটা কাম হৈছে কোনটো কাম আগত হৈছে দুটা কাম হৈছে এটা ট্ৰেইনখন গুচি যোৱাটো আৰু আনটো মই যোৱাটো এই দুটা কামৰ ভিতৰত ট্ৰেইনখন গুচি যোৱা কামটো আগত হৈছে যেটো কাম আমাৰ আগে হৈ গ'ল সেই আগে হৈ যোৱা কামটো বুজাবলৈ যাওঁতে ভাৰ্বৰ past perfect ৰূপটো ব্যৱহাৰ কৰা হয় ধৰা তোমালোকক পৰীক্ষা দিলে the train left before I arrived এনেকৈ আমাক পৰীক্ষাত প্ৰায় দিয়ে the train left before I arrived তে তোমালোকে কেনেকৈ গম পাব যে বাক্যটো past perfectত আছে বুলি এটা কথা মনত কৰিবা দুটা বস্তু আছে আৰু এই কণ্ডিশ্যন হল pastত আছে গতিকে এটো অটোমেটিক্যালি past perfect ব্যৱহাৰ কৰিব লাগিব গতিকে so according to our formula the train had left অৰ্থাৎ ভাৰ্বটোৰ past participle formula লাগিছে the train had left before I arrived যদি এই ফৰ্মুলাটোৰ পৰা এটা যদি আমি ইকুৱেশ্যন উলিয়াব পাৰোঁ সেই ইকুৱেশ্যনটো এনে ধৰণৰ হ'ব subject plus had plus before plus a subject plus had plus verb 3 plus before plus subject plus verb 2 অৰ্থাৎ verb in past equation number 1 এই ফৰ্মুলাটো আমি ইয়াৰ পৰা ক্ৰিয়েট কৰিব লালো তাৰমানে the train had left before I arrived মই উপস্থিত হোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল ইয়াৰ ভিতৰত এই দুটা কামৰ ভিতৰত যেটো কাম আগত হৈছে কোনটো কাম আগত হৈছে ট্ৰেইনখন গুচি যোৱা কামটো আগত হৈছে গতিকে এইটো আমি past perfect লিখিব লাগিব ঠিক তেনেদৰে ধৰা ৰোগীজন চিকিৎসকজন অহাৰ পাছত ৰোগীজন ঢুকাল ৰোগীজন মৰিলে বা ৰোগীজন ঢুকালে কেতিয়া ঢুকালে চিকিৎসকজন অহাৰ পাছত তেনেকৈ ধৰা the patient died after the doctor had come অৰ্থাৎ আমি তাত কি দিগলো আফটাৰ টু ইউজ কৰিব পাৰোঁ গতিকে আমি গম পালোঁ যে অতীতত হৈ যোৱা দুটা কাম বা ঘটনাৰ ভিতৰত যেটো কাম বা ঘটনা আমাৰ আগে হৈ যোৱা বুজায় সেই আগে হৈ যোৱা কামটো বুজাবলৈ যাওঁতে ভাৰ্বৰ past perfect ৰূপটো আমি ব্যৱহাৰ কৰিব লাগে আৰু past perfect tenseৰ গঠন প্ৰণালীটো হ'ল subject plus had verb plus verb in past participle যাক আমি shortly verb 3 বুলি ক'ব পাৰোঁ plus object হৈছে যদি বাক্যত তোমাৰ I wish I থাকে আৰু বাক্যটো যদি কোনো হেতেন অৰ্থ প্ৰকাশ কৰে তেনে ধৰা মই যদি তোমাৰ পৰামৰ্শ গ্ৰহণ কৰিলো হেতেন এনেকুৱা অৰ্থত বুজাইছে তেতিয়া আমি বাক্যটো ক'ত দিব পাৰোঁ আমি past perfectত ব্যৱহাৰ কৰিব পাৰোঁ যদি বাক্য তোমাৰ if থাকে বা I wish I থাকে উল্লেখ থাকে আৰু বাক্যটো কোনো হেতেন বুজালে আৰু বাক্যটো কোনো হেতেন অৰ্থ প্ৰকাশ কৰিলে বাক্যৰ মূল অৰ্থ past যেনে ধৰা I wish I take your advice তেকে মই যদি তোমাৰ পৰামৰ্শটো ললো হেতেন বা ইচ্ছা কৰি যদি ললো হেতেন বুজাইছে তেতিয়া কি হ'ব I which I had taken
your advice. Okay, if I had taken your advice, যদি মই তোমাৰ পৰামৰ্শটো ললোহেঁতেন এনেকুৱা অৰ্থত যদি বুজায় তেতিয়া বাক্যটো past perfect টেন্সত আমি ব্যৱহাৰ কৰিব লাগে গতিকে past perfect এইকেইটা কণ্ডিশ্যনত ব্যৱহাৰ হয় এতিয়া আমি আলোচনা কৰিম past perfect continuous past perfect continuous এই তিনটা বস্তু আছে চোৱা past perfect continuous একদম আমি ইজিলি ইয়াৰ সংজ্ঞাটো সূত্ৰটো আমি লৈ ল'ব পাৰিম past perfect continuous tense কাক বোলে কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ অতীতৰে কোনো এক সময়লৈকে চলি আছিল বুজাবলৈ ভাৰ্বৰ past perfect continuous tense ব্যৱহাৰ হয় কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ অতীতৰে কোনো এক সময়লৈকে চলি আছিল The past perfect continuous tense কাক বোলে কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ অতীতৰে কোনো এক সময়লৈকে চলি আছিল বুজাবলৈ ভাৰ্বৰ past perfect continuous ৰূপটো ব্যৱহাৰ কৰিব লাগে তাৰ গঠনটো কেনেকুৱা হয় subject plus head verb plus been plus main verb in ing ৰূপ মানে continuous form plus object এটো হল past perfect continuous tenseৰ গঠন প্ৰণালী তেনে ধৰা যোৱা 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল যোৱা 3 দিন ধৰি একেৰাহে মানে দিনৰ আগতে বৰষুণ দিছিল আৰু 3 দিন এতিয়াতো 3 দিন নাই উকলি গুচি গল যোৱা 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল তেনে ধৰণে তেনেকৈ ৰেফাৰীজন অহাৰ আগৰে পৰাই খেলুৱৈবিলাকে খেলি আছিল এনে ধৰণৰ যিবিলাক উদাহৰণ এনে ধৰণৰ যিবিলাক আমি কথা কওঁ সেইবিলাক আমি past perfect continuous tenseত ব্যৱহাৰ কৰোঁ তেনে ধৰা it rain since last 3 days বুলি দিছে ইয়াত আৰু এটা আমাৰ since তো লৈ ইয়াত আমি from since এইবিলাক আমি ইয়াতো ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত পৰা বুজাইছে যোৱা 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল এতিয়া কথা ক'লে 3 দিন ধৰি দি আছিল গতিকে আমি কাৰেক্ট কৰি লিখিব it have been raining since last 3 days গতিকে আমি এনে ধৰণৰ যিবিলাক উদাহৰণ যেনেকৈ ৰেফাৰীজন অহাৰ আগৰে পৰা খেলুৱৈবিলাকে খেলি আছিল the players had been playing before the referee came গতিকে অতীততে কোনো এটা কাম আৰম্ভ হৈ অতীতৰে কোনো সময়লৈকে চলি আছিল বুজাবলৈ ভাৰ্বৰ past perfect continuous ৰূপটো ব্যৱহাৰ হয় তাৰ গঠন প্ৰণালীটো subject plus head verb plus be verb in past participle from been plus main verb in continuous form plus object এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো future tense তাৰ আগতে তোমালোকে এটা কথা মনত ৰাখিবা যিবিলাক ভাৰ্বৰ আমি প্ৰেজেন্ট কন্টিনিউয়াছ ৰূপ ব্যৱহাৰ নাই বুলি গম পাই আহিলো জানিলো সেইবিলাক ভাৰ্বৰ past perfect কন্টিনিউয়াছ ৰূপ ব্যৱহাৰ নহয় এতিয়া আমি আগবাঢ়িছো future tense ফালে future tense future মানে হৈছে ভৱিষ্যত কালত কোনো এটা কাম বা ঘটনা হ'ব বুজালে ভাৰ্বৰ future tense ব্যৱহাৰ হয় কেতিয়া হ'ব কোনোটো কাম ভৱিষ্যতে হ'ব
এই ফিউচাৰ টেন্সৰ যেটো স্ট্ৰাকচাৰ সাবজেক্ট প্লাস shall will plus verb plus object এই ফিউচাৰ টেন্সৰ কিছুমান টাইমিং ৱৰ্ড আমি পাইছো তাৰ টাইমিং ৱৰ্ড বিলাক হৈছে যদি বাক্য তুমি শৰ্টলি দেখা shortly tomorrow next week or the following day এইবিলাক যদি থাকে তেতিয়া বাক্যটো আমাৰ কি টেন্সৰ হ'ব ফিউচাৰ টেন্সৰ হ'ব নাকে ধৰা the cinema hall open shortly সিনেমা হলটো অলপতে মুকলি কৰা হ'ব তেতিয়া আমি কি কৰিম the cinema hall will open shortly সিনেমা হলটো এতিয়া মুকলি কৰা কথা কোৱা নাই ভৱিষ্যতে মুকলি কৰিব বুলিহে কৈছে ভৱিষ্যতে কোনো এটা কাম হ'ব এনেকৈ মই কালিলৈ কামটো কৰিম I shall do the work tomorrow কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবা আকৌ ইয়াৰ এটা এক্সেপচনেল ৰুল এটা আছে সেই ৰুলটো হৈছে যদি কোনো কামৰ নিশ্চিত ভৱিষ্যত হয় তেতিয়া আকৌ ফিউচাৰ নহয় তেতিয়া ই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব আকৌ সাৰ্টেনলি যদি ফিউচাৰ নিশ্চিত ভৱিষ্যত যদি হয় যেনে মই যদি কওঁ যে আমাৰ পৰীক্ষা নৱেম্বৰ মাহত হ'ব our exam starts on November তাত আকৌ will start তো নবহেগে কাৰণ নিশ্চিত ভৱিষ্যত হলে ই প্ৰেজেন্টলহে যায় আকৌ ভৱিষ্যত নহয় এইবিলাক হৈছে সাধাৰণতে যদি কোনো ভৱিষ্যতে হয় তেতিয়া ফিউচাৰ টেন্সটো ব্যৱহাৰ হয় গতিকে আমি কি শিকিলো যে ভৱিষ্যতে কোনো এটা কাম বা ঘটনা হ'ব বুজালে ভাৰ্বৰ সাধাৰণতে ফিউচাৰ টেন্স ব্যৱহাৰ হয় আৰু এই ফিউচাৰ টেন্সৰ গঠন প্ৰণালীটো হ'ল সাবজেক্ট প্লাস shall will প্লাস verb প্লাস object ইয়াৰ টাইমিং ৱৰ্ডবিলাক মনত ৰাখিবা বিশেষকৈ shortly tomorrow next week following day এনে ধৰণৰ যদি দিয়া থাকে তেতিয়া আমি বাক্যটো সদায় ফিউচাৰ টেন্সত ব্যৱহাৰ কৰিব লাগে এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ কন্টিনিউয়াস টেন্স ভৱিষ্যতে কোনো এটা কাম বা ঘটনা একেৰাহে চলি থাকিব বুজালে ভাৰ্বৰ ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় ভৱিষ্যতে কোনো এটা কাম বা ঘটনা একেৰাহে চলি থাকিব কেতিয়া চলি থাকিব ভৱিষ্যতে চলি থাকিব তেতিয়া আমি ভাৰ্বৰ কি ৰূপ ব্যৱহাৰ কৰিব লাগিব ফিউচাৰ কন্টিনিউয়াস ৰূপটো ব্যৱহাৰ কৰিব লাগে তাৰ গঠন প্ৰণালীটো হৈছে সাবজেক্ট প্লাস shall will আৰু ইয়াত কি যোগ দিব লাগিব টু বি ভাৰ্বৰ বি ফৰ্মটো যোগ দিব লাগিব প্লাস মেইন ভাৰ্ব ইন আইএনজি ফৰ্ম প্লাস অবজেক্ট কোনো এটা যেনেকৈ ধৰা মই কাইলৈ ৰাতিপুৱাৰ পৰা কামটো কৰিম মোৰ কামটো কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ কামটো চলি থাকিব ভৱিষ্যতে কোনো এটা কাম একেৰাহে চলি থাকিব ভৱিষ্যতে কোনো এটা কাম বা ঘটনা একেৰাহে চলি থাকিব বুজালে ভাৰ্বৰ ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় ইয়াত এটা কথা মনত ৰাখিবা ইয়াত shall will যদি অক্সিলাৰি ভাৰ্ব থাকিব তাৰ লগত আমি টু বি ভাৰ্বৰ বি ফৰ্মটো আমি যোগ দিব লাগিব যেনে ধৰা I do the work since tomorrow morning মই কামটো কৰি থাকিম কেতিয়াৰ পৰা কৰি থাকিম কাইলৈ ৰাতিপুৱাৰ পৰা কৰিম দেখিব I shall be doing the work I shall be doing the work since tomorrow morning
মই কাইলৈ ৰাতিপুৱাৰ পৰা কামটো কৰি থাকিম বা কামটো কৰিম চলি থাকিব ভৱিষ্যতে গতিকে ভৱিষ্যতে কোনো এটা কাম বা ঘটনা একেৰাহে হৈ থাকিব বা চলি থাকিব বুজালে ভাৰ্বৰ ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ হয় আৰু এই ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীটো হৈছে সাবজেক্ট প্লাছ শেল অবলিক উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন কণ্টিনিউয়াছ ফৰ্ম প্লাছ অবজেক্ট ইয়াতো আমি ফ্ৰম সিন্স এনেবিলাক ব্যৱহাৰ কৰিব পাৰোঁ ধৰা মই কাইলৈ ৰাতিপুৱাৰ পৰা কামটো কৰিম বুলি কৈছোঁ ভৱিষ্যতে চলি থাকিব গতিকে আমি কি হ'ব আই shall be doing the work since tomorrow morning. আজি আমি টেন্সৰ গোটেইখিনি বিষয়বস্তু আলোচনা কৰিলোঁ ফিউচাৰ পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ সাধাৰণতে কোনো ব্যৱহাৰিক সূত্ৰ নাই আৰু সচৰাচৰ ব্যৱহাৰ নহয় গতিকে আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সলৈকে যথেষ্ট গুৰুত্ব সহকাৰে ইয়াৰ নিয়মবিলাক আমি ভালদৰে অধ্যয়ন কৰিব লাগিব মই ভাবোঁ এই নিয়মখিনি যদি তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিবা নিশ্চয় তোমালোকে পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বা